সকলোকে ডিপ এডুকেশ্যন ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি নাম্বাৰ ছিষ্টেমৰ কেইটামান কুৱেশ্যন কৰিম। আমাৰ আজি প্ৰথম কুৱেশ্যনটো হৈছে দ্য গ্ৰেটেষ্ট নাম্বাৰ ইজ। আমাক কুৱেশ্যনটো দিছে √20 প্লাছ √20 প্লাছ √20 প্লাছ আপ টু ইনফিনিটিলৈকে আছে। আমাক দিয়া এই ছিৰিজটোৰ পৰা ডাঙৰ সংখ্যাটো মানে গ্ৰেটেষ্ট নাম্বাৰটো উলিয়াব দিছে। এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যনত আমি সদায় চাব লাগিব যে সেই ছিৰিজটোত যুগ্ম সংখ্যা আহিছে নে অযুগ্ম সংখ্যা আহিছে। এতিয়া আমাৰ এই ছিৰিজটোত কি আছে, যুগ্ম সংখ্যা আছে গোটেইবোৰ 20 আছে, গতিকে এইবোৰ আমাৰ যুগ্ম। গতিকে যদি যুগ্ম সংখ্যা থাকে তেতিয়াহ'লে আমি এই 20টোক এনেকৈ দুটা ভাগ কৰিম যাতে ইহঁতৰ ডিফাৰেঞ্চটো কিমান হয়, 1 হয়। গতিকে মই 20টোক লিখিব পাৰোঁ 5 ইনটু 4। এতিয়া 5ৰ পৰা যদি মই -4 বিয়োগ কৰোঁ কি পাম, 1 পাম। গতিকে ইয়াত আমাৰ 5 আৰু 4 আমি দুটা সংখ্যা পালোঁ। 5 আৰু 4ৰ ভিতৰত 5টো ডাঙৰ, গতিকে গ্ৰেটেষ্ট নাম্বাৰটো হ'ব আমাৰ 5। নিশ্চয় বুজি পাইছে চাগে আপোনালোকে। ঠিক একেদৰে আমাৰ পিছৰ কুৱেশ্যনটো আছে √72 প্লাছ √72 প্লাছ √72 প্লাছ আপ টু ইনফিনিটিলৈকে আছে। ইয়াতো আমাক কি উলিয়াব দিছে, গ্ৰেটেষ্ট নাম্বাৰটো উলিয়াব দিছে। অপশ্যন আছে আমাৰ 8, 9, 7, 6। এতিয়া যিহেতু আমাৰ 72টো এটা যুগ্ম সংখ্যা, গতিকে 72টো আমি কেনেকৈ দুটা ভাগ কৰিম, 9 ইনটু 8 ইকুৱেল 72 আৰু 9 মাইনাছ 8 ইকুৱেল 1। আমি ডিফাৰেঞ্চটো সদায় 1 পাব লাগিব। এতিয়া 9 আৰু 8ৰ ভিতৰত যিহেতু আমাৰ 9টো ডাঙৰ, গতিকে গ্ৰেটেষ্ট নাম্বাৰটো হ'ব 9। নিশ্চয় আপোনালোকে বুজি পাইছে চাগে। আমাৰ নেক্সট কনচেপ্টটো হ'ল স্মলেষ্ট ফ্ৰেকশ্যন। আমাক কেইটামান ফ্ৰেকশ্যন দিছে 7/5, 9/5, 4/5, 11/5। এতিয়া এই যিকেইটা ফ্ৰেকশ্যন দিছে এই ফ্ৰেকশ্যনটোৰ পৰা আমাক আটাইতকৈ স্মলেষ্ট ফ্ৰেকশ্যনটো উলিয়াব দিছে। এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যনৰ ক্ষেত্ৰত আমি কেনেকৈ কৰিম, ফাৰ্ষ্ট আমি চাব লাগিব যে তাৰ যিবোৰ হৰ আছে মানে ডিনমিনেটৰ আছে চব একেই আছে নে নাই। ইয়াত চাওক সকলোবোৰ 5, 5, 5, 5 মানে কি আছে, আমাৰ হৰটো প্ৰত্যেকটো ফ্ৰেকশ্যনত প্ৰত্যেকটো ভগ্নাংশতে আমাৰ কি আছে, হৰটো একেই আছে। এতিয়া যিহেতু হৰটো একেই আছে, আমি এতিয়া কেনেকৈ কৰিম চাওক। ফাৰ্ষ্ট আমি কি কৰিম, যিকেইটা নাম্বাৰ আছে নাম্বাৰকেইটা ফাৰ্ষ্ট লিখি ল'লোঁ ধুনীয়াকৈ। লিখি লৈ পেলাই আমি কি কৰিম, এতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম বা বৰ্জ্যগুণন পদ্ধতি কৰিম। এতিয়া যদি মই ক্ৰছ কৰোঁ, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি হ'ব, এইটোৰ লগত এইটো পূৰণ কৰিলোঁ, এইটোৰ লগত এইটো কৰিলোঁ। গতিকে 7 5 গুণ আমাৰ কিমান, 35 আৰু 9 5 গুণ আমাৰ কিমান, 45। গতিকে 35 আৰু 45ৰ ভিতৰত আমাৰ কি 35টো সৰু, গতিকে আমি কি কৰিম, এইবাৰ আমি গম পালোঁ যে কি 7/5টো আমাৰ 9/5তকৈ কি সৰু। এতিয়া আমি আকৌ কি ল'ম, 7/5 ল'ম, কাৰণ আমাক স্মলেষ্ট ফ্ৰেকশ্যন দিব দিছে। আকৌ 7/5ৰ লগত কি কৰিম, 4/5 ইনটু কৰিম। 7ৰ লগত যদি 5 পূৰণ কৰোঁ কিমান হ'ব, 7 ইনটু 5 কিমান, 35। 5 ইনটু 4 কিমান, 20। গতিকে আমি কি গম পালোঁ যে আমাৰ 35টো ডাঙৰ, গতিকে আমি কি কৰিম, 4/5টো ল'ম। আকৌ এবাৰ আমি কি কৰিলোঁ, 4/5 আৰু 11/5 ল'লোঁ। এবাৰ আকৌ পূৰণ কৰিম, আমি এনেকৈ পূৰণ কৰি দিলোঁ। 4 ইনটু 5 কিমান আমাৰ, 20। 5 ইনটু 11 আমাৰ কিমান, 55। গতিকে কোনটো সৰু আমাৰ, 20টো সৰু, গতিকে আমাৰ কি হ'ব, 4/5টো হৈছে আমাৰ কি স্মলেষ্ট নাম্বাৰ। গতিকে এনেকুৱা ধৰণৰ যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।